নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বাস্তুশাস্ত্ৰ অনুসৰি আপুনি ভুলতো আপোনাৰ ঘৰৰ তিজোৰিত এইকেইটা বস্তু নাৰাখিব। যদিহে আপুনি তিজোৰিত এইকেইটা বস্তু ৰাখে তেনেহ'লে আপোনাৰ ধনৰ হানি হোৱাৰো সম্ভাৱনা থাকিব। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ তিজোৰি নাইবা ধন ৰখা দিশত ভঙা বা ফটা আইনা লগাব নালাগে। অৰ্থাৎ য'ত আপুনি ধন থয় তাত কেতিয়াও ভঙা বস্তু নাইবা ফটা বস্তু নাৰাখিব। যদিহে এই ভুল আপুনি কৰিছে তেনেহ'লে আপোনাৰ ঘৰত হানি হ'ব তথা আৰ্থিক সমস্যাও হ'ব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি ফ্ৰীতে পোৱা সস্তীয়া সামগ্ৰী পইচা ৰখা ঠাইত কেতিয়াও ৰাখিব নালাগে। মান্যতা অনুসাৰে এনে কৰিলে আপোনাৰ বহুত বেছি ধনৰ হানি হয়। লগতে ইয়াৰ প্ৰভাৱ ঘৰৰ পৰিৱেশৰ ওপৰতো পৰিব পাৰে। এনে লোকৰ ওপৰত কেতিয়াও ধনৰ দেৱী মা লক্ষ্মী তথা ধনৰ দেৱতা কুবেৰ কৃপা নকৰে। বাস্তুশাস্ত্ৰ অনুসৰি ব্যক্তিয়ে ভুল পথেৰে ঘটা ধন কেতিয়াও তিজোৰিত ৰাখিব নালাগে। এনেধৰণে আপোনাক সদায় সমস্যাহে দিব। ঘৰৰ উন্নতি আৰু সুখ একেবাৰে শেষ কৰি পেলাব। বন্ধু বান্ধৱীসকল, এইকেইটাই আছিল তিজোৰিত ৰাখিব নলগীয়া কেইটামান বিশেষ বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব।